পুৱাই কাপোৰ মেলিবলৈ আহিলোঁ। পুৱাই হৈ থকা নাই আৰু 10টা বাজি গ'ল। এইফালে দিছেনে আমাৰ চজিনা গছত ইমানেই ফুল ফুলিছে। চজিনা গছজোপা ভাল, কিন্তু এটা সময়ত খুব বিচা হয়, সেইটোৱে ইয়াৰ বেয়া। আৰু এইফালে দিছেনে আমাৰ নাৰিকলবোৰ লাগে, কেৰ্কেটুৱাই খাই শেষ কৰি পেলাই। এটা নাৰিকলো পোৱা নাযায়। এইফালে মোৰ লগত ছোৱালী আহিছে। কাপোৰ মেলিবলৈ আহিলেই আহিব লাগে, ইমানেই ভাল পায় মানে। গুড মৰ্ণিং, হেপী ছানডে। মৰ্ণিং কথা এটা কৈ দিওঁ। বহুতে কৈ থাকে ফলোৱাৰ্ছ কেনেকৈ বঢ়াব পাৰি, আপোনাৰ ইমান পটককৈ ফলোৱাৰ্ছ বাঢ়ি গ'ল। ফলোৱাৰ্ছ বঢ়াবলৈ হ'লে আপুনি আনৰ ভিডিঅ'ত লাইকো কৰিব লাগিব, কমেণ্টো কৰিব লাগিব। যেতিয়া আপোনাৰ কমেণ্টটো পাব তেতিয়া আপোনাক ফ'ল' কৰিব, আৰু মোৰ তাত কমেণ্ট কৰাবোৰে আপোনাকো ধৰক তেতিয়া ফ'ল' কৰিব। যদি আপুনি কাকোৱে ফ'ল' নকৰে, অকল আপোনাক ফ'ল' কৰিব লাগে বুলি কয়, তেনেহ'লে কেনেকৈ হ'ব কওকচোন। আৰু ফলোৱাৰ্ছখিনি বঢ়াই মোৰ এতিয়া পেজটোত 14,000 আছে। এতিয়া ভিডিঅ' এটা দিয়াৰ লগে লগে 14,000 লাইক আহি নাযায় নহয়। সেইকাৰণে ফলোৱাৰ্ছৰ ওপৰত ইমান ধ্যান নিদিব, ভিউজৰ ওপৰত ধ্যান দিব। আৰু এটা কথা মন কৰেনে, যিবোৰ চেলিব্ৰিটি হয়, ধৰক চেলিব্ৰিটিয়ে হওক, এইবোৰ ইউটিউবাৰে হওক, তাহাঁতক আমি ফ'ল' কৰোঁ, লাইক কমেণ্ট কৰোঁ, কিন্তু তেওঁলোকে ৰিটাৰ্ণ কৰেনে? নকৰে। এনেকুৱা দেখায় তেওঁলোকৰ সময় নাই। তেওঁলোকক কোনে আগবঢ়াই নিছে? এই সাধাৰণ মানুহখিনিয়েতো আগবঢ়াই নিছে। এই পলিটিক্স আৰু ইউটিউবাৰবোৰ একেই, গম পাইছে? তাহাঁতি মুঠতে আমি মানে সৰ্বশ্ৰেষ্ঠ হৈ থাকিম, গম পাইছে? সেইকাৰণে বহুত চাই চিতি ফ'ল' কৰিব। ফ'ল' কৰাৰ পিছত আনফ'ল' নকৰিব, বহুত চাই চিতি ফ'ল' কৰিব। আৰু কিন্তু আনক ফ'ল' নকৰিলে কিন্তু আপোনাকো ফ'ল' নকৰিব, সেই কথাটো মনত ৰাখিব। পঢ়ি থাকোঁতে আমি যিবোৰ এক্সাম দি থাকোঁ, পৰীক্ষা দি থাকোঁ মানে, তেতিয়া আমি আমনি পাই যাওঁনে? কিন্তু সেই পৰীক্ষাবোৰ ভাল বুলি ক'ব পাৰি। কিন্তু জীৱনত আমি যিবোৰ পৰীক্ষা দি থাকিব লাগে, ভগৱানে যিবোৰ পৰীক্ষা লৈ থাকে, সেইবোৰ মানে সহিব নোৱাৰা পৰীক্ষা। সেইকাৰণে সেইবোৰ পৰীক্ষা বহুত ভাল এইবোৰ পৰীক্ষাতকৈ। পঢ়ি থকা জীৱনটোৱে সুখৰ। তাৰপিছত আৰু সুখ কি চিনি পাবলৈও দিগদাৰ আছে। সুখবোৰ বিচাৰিব লগা হয়, সুখবোৰ ক'ত আছে। ভগৱানে মানে মাজে মাজে এনেকুৱা ধৰ্ম পৰীক্ষা কিছুমান লৈ থাকে নহয়, দি ভাগৰ লাগি যাব। এনেকুৱা লাগিব সেই পৰীক্ষা চৰীক্ষা নিদিওঁ, চকু মুদি শুইয়ে থাকিম যেন। শুই থাকিলে জানো হ'ব? নহ'ব। পৰীক্ষা দিয়ে থাকিব লাগিব। এই ছানডে মুঠতে কামকে কৰিম। এইফালে গাৰুৰ ৰ'দ দিছোঁ। এতিয়া গাড়ী ধুব লৈছে, গোটেই গাড়ীকেইখন লেতেৰা হৈ আছে, ধূলিময়। গাড়ী উলিয়াব লৈছে। এইফালে আৰিয়া মানে মামীহঁতৰ ঘৰলৈ গৈছিলে। ৰিংকুৱে ভাবিছিলে আৰিয়া নহাৰ আগতে গাড়ীখন ধুই লওঁ, নহ'লে ধুবলৈ নিদিয়ে যে। মায়ে মাতিলেই নহয় আনিবলৈ। মই বোলো হ'ব দে, আন আৰু। গাও ধোৱা নাই, অকণমান কৰক। ভালপোৱা কামবোৰ কৰকচোন ন এতিয়াই, ক'তনো পিছত ডাঙৰ হ'লে এইবোৰত লাগি থাকিব। এইফালে নিয়োগীক দেখাই দিছোঁ আজি। আমাৰ কচু আহিলে। ছোৱালী বজাৰ কৰিবলৈ যাওঁ, ছোৱালী উলিয়াই লৈ যাওঁ, নহ'লে গাড়ী ধুবলৈ ৰিংকুক শান্তি নিদিয়ে। গাড়ী ধুবলৈ নাপায়, এনেকুৱা কান্দিছে অ' ঈশ্বৰ। ঘৰৰ ভিতৰত সোমাই থাকিব, নিজৰ কামখিনি কৰিলোঁ। আৰিয়া বোলে দেউতাকৰ লগত বজাৰ কৰিবলৈ আহিলোঁ। এতিয়া ক'লৈ আহিছোঁ? এতিয়া আমি STC লৈ আহিছোঁ। আমাৰ বাছখন ইয়াৰ পৰাই ওলাই মানে। আৰু এটা কথা কওঁ, এইডোখৰতে পানী পুৰিৱালা এটা আছে দেই। যেতিয়া প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া মানে খুব টেঙা খাবলৈ মন যায় যে, মাজে মাজে আহোঁ। কিন্তু তাৰপিছত ভয় লাগিলে কি, এই পানী পুৰি খাওঁতে সেই পানীখিনিত যদি কেনেবাকৈ, পানীৰ পৰাইতো মানুহৰ বেমাৰ হয় ন, ভয় লাগিলে মানে কিবা হাৰ্ম হ'ব বুলি। তাৰপিছত পানী পুৰি খাবলৈ বাদ দিলোঁ। তথাপিও কিন্তু কেইদিনমান খালোঁ আৰু মানুহজনে আনি মাজে মাজে খুৱাইহি আৰু। কি খাওঁ কি নাখাওঁ লাগে ন, আৰু প্ৰেগনেণ্ট টাইমত খুব টেঙা খাবলৈ মন যায়, গমছানে? কিন্তু মোৰ খুব জ্বলাও খাবলৈ মন গৈছিলে। খুব ভোট জলকীয়া খাইছিলোঁ, কিন্তু ভোট জলকীয়া খাব নালাগে বোলে। ভোট জলকীয়া খালে ল'ৰা ছোৱালীবোৰ খঙাল হয় বুলি কয়। হয়, কিন্তু হয় নেকি? কাৰণ কেলৈ ময়ো অকণমান খঙাল, দেউতাকো খঙাল, সেইকাৰণে আৰিয়াও অকণমান খঙাল হৈছে। খংটোতো থাকিবই আৰু ন, মানুহ মাত্ৰে খং, সুখ, মৰমীয়াল ন। এয়া আমাৰ বন্ধুজনীক দেখাই দিছোঁ। এয়া দেখিছেনে কি কৰি আছে? মই বোলো ঘৰলৈ যাবা নি? নাযাওঁ বোলে। ঘৰলৈ গ'লে বেড গাৰ্ল বোলে। সেইকাৰণে অকণমান লৈ আহিছোঁ। কিমাননো ভিতৰটোতে সোমাই থাকিব। চাওক, পৃথিৱীৰ কোনো এটা কাম সহজ নহয়। পইচাকেইটা যেতিয়া পাওঁ তেতিয়া ভাবোঁ দেউতাই বৰ সহজতে
মানে আনিছে বুলি শিকক পৃথিৱীৰ কোনো এটা কাম সহজ নহয় গম পাইছেনে ভাতকেইটা মুখলৈ নিবলৈ সহজ কিন্তু সেই চাউলকেইটা কিনিবলৈ পইচা ঘটিবলৈ কিমান যে কষ্ট কৰিব লাগে সেইটো তাইও জানক শিকাব লাগে ল'ৰা ছোৱালীক গম পাইছেনে বস্তু বিচাৰিলেই নাপায় তাৰ কাৰণে টকা লাগিব টকাটো ক'ৰ পৰা আহে দেউতাকে টকাৰ ক'ৰ পৰা আৰ্জে আৰু এটা কথা কওঁ ময়ো আগৰ পৰাই মানুহক কেতিয়াও ঠগি খোৱা নাই পাৰিলে সহায় কৰিছোঁ নোৱাৰিলে নাই মোৰ মানুহজনেও কেতিয়াও কাকো ঠগি খোৱা নাই পাৰিলে মানুহক বেছিকৈ দিছে কিন্তু ঠগি খোৱা নিয়ম নাই তথাপিও কেতিয়াবা আমাৰ মাজত বিপদ আহে কিয় চাই ভগৱানে সেইটো পৰীক্ষা কৰিছে মাজে মাজে ভগৱানে টেষ্ট লৈ থাকে আমি সেই পৰীক্ষাবোৰ দি থাকিব লাগে পাছো কৰোঁ কাৰণ কেলৈ অন্যায় নকৰিলে আপুনি পাছ কৰিবই আৰু সেইটো সময়ত মানে মেইনলি কি জানে আপুনি সাহসী হৈ আছেনে নিজকে আপুনি ষ্ট্ৰং কৰি ৰাখিছেনে মেণ্টেলি সদায় ষ্ট্ৰং থাকিব লাগে ফিজিকেলি ষ্ট্ৰং থাকিব লাগে মেণ্টেলি যেতিয়া আপুনি ষ্ট্ৰং থাকিব তেতিয়া আপোনাক কোনেও কেতিয়াও ক'তো হৰুৱাব নোৱাৰে বুজি পাইছে মেণ্টেলি ষ্ট্ৰং আৰু বিশ্বাস থাকিব লাগিব কিন্তু যাওঁ ছানডে স্পেচিয়েল নাইটত এতিয়া কি খায় আনিবলৈ যাওঁ মানে ছোৱালী আকৌ দেউতাকৰ লগত যাবই লাগিব এইভাগেই জঁপিয়াই থাকিব দিনৰ দিনটো এইভাগেই জঁপিয়াই থাকিব স্পেচিয়েল এতিয়া এয়া পৰ্ক আৰু এয়া লোকেল চিকেন মা আৰু আৰিয়াৰ কাৰণে বাকী এয়া আমাৰ কাৰণে এটা কথা কওঁ কিন্তু দেই সেইদিনা ৰিংকুক গালি পাৰিলোঁ উল্টা পুল্টা কৈছিলে বেয়াও লাগে আকৌ ন বেয়াও লাগিছে কালি তাক মতাই নাছিলোঁ তাৰপিছত যিমানে যি নহওক সি নিজৰ ঘৰৰ পৰা দূৰত আছেহি ন নিজৰ পেটটোৰ কাৰণে সেইটো কষ্ট কৰিব লগা হৈছে আৰু সি আমাক কি ভাবে কি নাভাবে নাজানো কিন্তু আমাৰ ঘৰৰ মানুহে তাক যথেষ্টখিনি মৰম কৰে মা হ'লেও মৰম কৰে মোৰ মানুহজন হ'লেও মৰম কৰে যথেষ্টখিনি মৰম কৰে কিন্তু সি মৰমবোৰ বুজি পায় নে নাপায় নাজানো আৰু আমি তাক যথেষ্ট বিশ্বাস কৰোঁ কাৰণেহে তাক ৰাখিছোঁ আৰু সি হ'লেও আছে নহ'লে বাৰু আজিৰ দিনত মানুহক ঘৰত ৰাখিব পাৰিনে আৰু আমাৰ ঘৰৰ গোটেই দায়িত্বখিনি সিয়ে লয় দেই যথেষ্ট কাম কৰে নকৰে বুলি নকওঁ কিন্তু আমাক মানে কৰিবলৈ নিদিয়ে বুলি ক'ব লাগিব এতিয়া মই বেছিকৈ অকণমান এলেহুৱা নিচিনা হৈছোঁ তাৰ কাৰণে সি কৰিবলৈ নিদিয়ে আৰু মোৰ মানুহজনেও পিছে কাম কৰিলে বেয়া পায় দেই আৰু বেয়া পালে কিডাল হ'ব ন এতিয়া মোৰনো নিজৰ স্বাস্থ্যটো বহলিহে গৈছে মাজে মাজে তাক হেল্প কৰোঁ আৰু কি জানে নিজৰ হাতে বনাই খাই খাই আমনি লাগে ন সিটো আমাক বনায়ে খুৱাই থাকে সি ৰান্ধনিৰ কাৰণেই আমাৰ ঘৰলৈ আহিছে বাৰু তথাপিও তাৰোতো কেতিয়াবা মন যায় আৰু সি কিন্তু কেতিয়াও বেলেগৰ খানাক বেয়া বুলি নকয় দেই বেয়া হ'লেও বেয়া বুলি নকয় ভাল হৈছে মজা বনাইছে বুলি কয় মানে তাকে আপোনালোকে সেইদিনা কওঁতে চাগে ভাবিছে ৰিংকুৰ কথাও এনেকৈ ক'ব লাগেনে নহয় এটা কথা কি জানে ভাল বেয়াটো ক'বই লাগিব এতিয়া মোৰ গাতো ভাল বেয়া গুণ আছে তাৰ গাতো আছে চবৰে গাত আছে মই সেইদিনা খং উঠিলে মই তাক কথাটোও সুধিছিলোঁ মাত্ৰ তই বোলো সেই গৰুক ৰুটি খুৱাবলৈ গৈছে বুলি মই নাজানো মই বোলো তবিক তই সোধা ৰুটি গৰুক কি ৰুটি ভাজি খুৱাম নি তই তেনেকৈ কথাটো কিয় কৈছ মই নাজানো কাৰণেহে তোক সুধিছোঁ বোলো সেইটো ভালকৈ ক'ব পাৰ ঘৰৰ বেলেগ মানুহকেইটাকতো তেনেকৈ কথা নকয় মোক যেনেকৈ কথা কৈছে তাৰমানে কি মই তাক একো নকওঁ মৰম কৰোঁ কাৰণে সি মোক তেনেকৈ ক'ব পাৰিছে মই সেইটো বেয়া পোৱা নাই কিন্তু কথাটো যদি ভালকৈ ক'লেহেঁতেন সেইটোকে মই মানে তাক ক'লোঁ আৰু মোক এনেকৈ কথা নকবি মইতো তোক আজিলৈকে একো বেয়াকৈ কোৱা নাই মোক সেনেকৈ ক'লোঁ আৰু ধেৰ বকিলোঁ মানে যি টি বেয়াও লাগিছে ভাই মোৰ সেইটোৱে জানে মই খংখচকৈ কৈ দিওঁ পৰাপক্ষত নকওঁৱেই মানুহক আৰু কণ্ট্ৰল কৰিব নোৱাৰিলে কৈ দিওঁ কৈ দিয়াৰ পিছত মোৰ বেয়া লাগে মানে মই মানে কেতিয়াও নিবিচাৰোঁ মোৰ কাৰণে কোনোবাই দুখ পোৱাটো এতিয়া সি লোকেল চিকেন বনাই আছে 9:05 হ'লেই মই বোলো পৰ্কটো ময়ে বনাওঁ আমি আকৌ পৰ্কবোৰ সদায় বইল কৰি লওঁ দেই এটা হুইচেল মৰাই লওঁ আৰু পৰ্ক খালে সদায় বইল কৰি ল'বই নহ'লে ফিটাপেলু হয় দেই আজি যে মই দিনত ক'লোঁ আমাৰ ইয়াক লৈ আহিছোঁ দেউতাকে কি কৰে কি নকৰে চাওঁ পইচা ক'ৰ পৰা আহে নিজৰ মাক দেউতাকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক কষ্ট পোৱাটো নিবিচাৰে নিজেই কষ্টত থাকিব নিজৰ ল'ৰা ছোৱালী সদায় ৰজা ৰাণীৰ নিচিনাকৈ থকাটো বিচাৰে হয় নহয়
সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক দেখাব নিজৰ দেউতাকে কি কৰে, কেনেকৈ টকা ঘটে। ৱিঞ্চিত কৰা কিছুমান মাইকী মানুহে হাজবেণ্ডজনে ৱিঞ্চিত কৰে, অইলত কৰে, ৱাইফবোৰে টাও মাৰি ফুৰে টকা আছে বুলি, কিন্তু কিমান কষ্টৰ ফলত কষ্ট কৰে, তাৰ ফলত পইচা আহে নহয়নে? প্ৰতিজন মানুহেই কষ্ট কৰে, সেই কষ্টখিনি দেখুৱাব লাগে। ইমান যে টাও ফালি ফুৰে মাইকী মানুহবোৰেই হওক বা নিজৰ ল'ৰা ছোৱালীবোৰে দেখাব লাগে। সেই কষ্টখিনি যেতিয়ালৈকে নেদেখে তেতিয়ালৈকে কোনো ল'ৰা ছোৱালীয়ে বুজিও নাপায় আৰু মাইকী মানুহবোৰেও বুজি নাপায়। কিছুমান মাইকী মানুহ এনেকুৱা আছে, নিজৰ মানুহটোৱে যি কৰে কৰক, মতলব নাই, মুঠতে পইচা নিদিয়ে। আমাৰ কিন্তু এনেকুৱা নহয় দেই। আমাৰ যি কামেই কৰিব প্ৰতিটো কাম সুধি সুধি কৰে। মোক সুধিব, মাক সুধিব, লাগিলে তেওঁ নিজৰ মতেই কৰিব, কিন্তু জনাবই। নজনোৱাকৈ একো কামেই নকৰে। আমি মানে একো ক'ব নোৱাৰোঁ যে তেওঁ আমাক নজনোৱাকৈ এইটো কাম কৰিলে বুলি। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক জনাব নিজৰ দেউতাকে কি কৰে, কেনেকৈ টকা ঘটি আনে। লাগ বুলিলেই বস্তু নাপায়। সেইটো কামেই যে নিজৰ ল'ৰা ছোৱালীয়ে কৰিব লাগিব সেইটো নহয়, তাতকৈ ডাঙৰ কাম কৰক, ভালৰো ভাল চাকৰি কৰক। আজিকালি ল'ৰা ছোৱালীবোৰ বৰ জিদ্দি নহয়, লাগ বুলিলে লাগেই, হয়নে? লোকেল চিকেন হৈ গ'ল দেই। আৰিয়া মাত্ৰ ভাত খাই ল'লোঁ। পৰ্ক বইল কৰি আছে, বনামগৈ আৰু কেনেকৈ বনাওঁ দেখাম বাৰু আপোনালোকক। বইল কৰি লোৱা হ'ল। এইফালে লাই শাকখিনি ভালকৈ ধুই লোৱা হৈছে, নহ'লে ঠাৰিবোৰত পোক চোক সোমাই থাকে বুলি ভয় লাগে যে। এইফালে আদা নহৰু মই মানে বনাই থাকোঁতে ভিডিঅ' কৰি থাকিবলৈ মানে দিগদাৰ হয়। বেকগ্ৰাউণ্ডত ঢেৰ মিউজিক চলি থাকে। এইফালে মানুহজনৰ ভাগে কথা পাতি থাকে, আৰিয়াই চিঞৰ বাখৰ কৰি থাকে। এতিয়া লৰাই মেলি থৈ আহিছোঁ আৰু সিজিছে, পটাপট সিজিছে, বইল কৰি লোৱা হৈছে যে। তাৰপিছত লাই শাক দি দিম আৰু লাই শাক সদায় হাতেৰে মুচৰি দিব লাগে দেই, কটাৰী কাটিব দিব নালাগে। দেখিলে নহয়, এয়া হৈ গ'ল আৰু। বাকী গাহৰি কাৰ কাৰ প্ৰিয় ক'ব। কিছুমানে নাখায় যদিও মানে লোকে খোৱা দেখিলে ঘিণ কৰে, সেইটো বেয়া কথা। যোনে যি ভাল পায় সেইটোৱে খাওক, লোকৰ খানা কেতিয়াও ঘিণ কৰিব নালাগে। মুঠতে ছানডে' দিনটো আজি এনেকৈয়ে গ'লগৈ আৰু। নিজক অকণমান সলনি কৰোঁ বুলি ভাবিছোঁ, কিন্তু ৰাতিপুৱা টোপনিটোৱে বৰ বেয়াকৈ আমনি কৰেও। সলনিটো কৰিবই লাগিব। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক।